ৰাজ্যৰ চৌদিশে ৰাস উৎসৱৰ বিনন্দীয় পৰিৱেশে বিৰাজ কৰিছে। দৰঙৰ নামখলা শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত 10 দিনীয়াকৈ অনুষ্ঠিত 42 সংখ্যক নামখলা সাৰ্বজনীন শ্ৰী শ্ৰী ৰাস উৎসৱৰ প্ৰতি ৰাইজে বিপুল উৎসাহেৰে সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। ৰাস উৎসৱৰ আজি 6ষ্ঠ দিনা পুৱা ভাগৱত পাঠ, আয়তীৰ নাম প্ৰদৰ্শন, দুপৰীয়া নিৰ্মালী গ্ৰহণ আৰু আবেলি অনুষ্ঠিত হয় ধৰ্মালোচনা আৰু মুখপত্ৰ উন্মোচনী সভা। নামখলা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক বসন্ত চহৰীয়া আৰু সাংস্কৃতিক উপ সমিতিৰ সভাপতি নাৰায়ণ ভট্টই আধৰা সভাখন আৰম্ভ হৈ মহিলা মঞ্চৰ শিল্পীসকলে পৰিৱেশন কৰা কুৰাচেৰে। দীপিলা আঞ্চলিক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক অখিল ৰঞ্জন ভট্টই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ উত্তম কলিতাই। অসম শিশু সাহিত্য ন্যাসৰ সচিব বিশিষ্ট লেখক হৃষিকেশ গোস্বামীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰা সভাত নামখলা শ্ৰী শ্ৰী হৰিমন্দিৰ আৰু ৰাস উৎসৱৰ মুখপত্ৰ উন্মোচন কৰে দৰং জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কমলাকান্ত শৰ্মাই। নিউজ ডেস্ক AIN লাইভ। হৰিমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক গছপুলিৰে আদৰণি জনাব মাজত আহি উপস্থিত হৈছে। তেখেতৰ প্ৰথমে এটি জাপিৰে তেখেত আৰু এটি গছপুলিৰে তেখেতক এটা উলি লাগে আসলে অনুষ্ঠানৰ নিয়ম অনুসৰি আমি যিসকল প্ৰতিযোগীয়ে আগতীয়াকৈ ভৰ্তি মাচুল জমা দি ৰিচিপ্ট সংগ্ৰহ কৰিছে তেখেতসকলক আমি ৰিচিপ্টৰ ক্ৰমানুসাৰে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।